নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, এইটো হ'ল স্কুল জইনিং লেটাৰ। যেতিয়া আপুনি স্কুললৈ যাব তেতিয়া স্কুল জইনিং লেটাৰটো লাগিব। ইয়াতে আপোনালোকে টু দ্য হেডমাষ্টাৰ বা টু দ্য হেড টিচাৰ যিয়ে লিখে, ইয়াতে স্কুলৰ নামটো লিখিব। টু দ্য হেড, এইটো স্কুলৰ নামটো যাব ইয়াতে। গোটেইখিনি আপোনালোকে যি স্কুলৰ নাম হয় আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰত থাকিব, ইয়াতে স্কুলৰ নামটো লিখিব। ব্লক কি হয়, মোৰ লক্ষীপুৰ আছিল, লিখিব। ডিষ্ট্ৰিক্ট যিটো হয় লিখিব। ছাবজেক্টটো লিখিব জইনিং লেটাৰ। তাৰপিছত বাকীখিনি লিখিব ৰেচপেক্টেড ছাৰ মেডাম, উইথ ডিউ ৰেচপেক্ট আই উড লাইক টু ষ্টেট ডেট আই এম এপইণ্ট ইন ইউৰ স্কুল এজ এছিষ্টেণ্ট টিচাৰ। ভিডিঅ' এপইণ্টমেণ্ট লেটাৰ নম্বৰ যিটো আপোনাৰ এপইণ্টমেণ্ট লেটাৰত থাকিব সেইটো লিখিব। তাৰপিছত ডেটটো লিখিব, যিটো আপোনাৰ ডেট হয় ইয়াতে এপইণ্টমেণ্ট লেটাৰ নম্বৰ। তাৰপিছত ইয়াতে হ'ল ডেট, এইটো লিখিব। ইছ্যুড বাই দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন বা হায়াৰ ছেকেণ্ডেৰী DSE হ'ব পাৰে, য'ত আপোনালোকে পায় সেইটো লিখিব। নাও আই ৱান্ট টু জইন ইন ইউৰ স্কুল ইন accordance with the direction of the mentioned appointment letter enclosed herewith. তাৰপিছত ইয়াতে লিখিব, so I request you to kindly allow me to join this school on today. যিদিনাখন ডেট হ'ব আপোনালোকৰ সেই ডেটটো ইয়াতে দিব। জুন হওক, জুলাই হওক, আগষ্ট হওক, ছেপ্টেম্বৰ হওক, যি হয় মান্থটো লিখিব, ইয়াৰটো লিখিব। তাৰপিছত কেইটাত কৰিব এইটো হেডমাষ্টাৰে নিজে দিব। তাৰপিছত ইয়াৰ লগত আপোনালোকে যিখিনি ডকুমেণ্টছ লৈ যাব সেইখিনি ডকুমেণ্টছ ইয়াৰ লগত NB এনক্ল'জ হেয়াৰ উইথ মাই এপইণ্টমেণ্ট লেটাৰ অফ ইউৰ ইনফৰমেশ্যন এণ্ড ফৰেবল একশ্যন। মানে যিখিনি বস্তু আপোনালোকে মানে এপইণ্টমেণ্ট লেটাৰৰ লগত আৰু কি বস্তুবিলাক লাগে, আণ্ডাৰটেকিং চেকিংবিলাক চব লৈ যাব। তাৰপিছত থেংকিং ইউ এইখিনি দিয়াৰ পিছত এনেকৈ ছিগনেচাৰ কৰি এলাও বুলি দিব। তাৰপিছত লৈ গৈ ব্লকত জইন কৰিব লাগিব। এইখিনি আছিল এই ভিডিঅ'টোত।